হাতী আৰু ঘৰিয়ালৰ মাজত ভীষণ এখন ডাঙৰ যুদ্ধ হৈছিল। এতিয়া মই আছোঁ নতুন কমলাবাৰী সত্ৰ। নতুন কমলাবাৰী সত্ৰৰ এই যে আৰ্টটো দেখিছে, এই চাওক কি সুন্দৰকৈ আৰ্ট কৰিছে। এওঁ মানে ডিজাইন কৰিছে, সম্পূৰ্ণ ফিনিচিংটো আপুনিয়ে কৰিছে ন? কমপ্লিট বঢ়িয়া। চাওকচোন আপোনালোকে সজীৱকৈ আঁকিছে ভগৱান ভাগক। চাওক এয়া চাওক ভগৱানৰ মৎস্য অৱতাৰ। এয়া চাওক কুৰ্ম অৱতাৰ আকৌ এখেতেই মানে সম্পূৰ্ণ ফিনিচিং কৰিছে, মানে ডিজাইন কৰিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে নৰসিংহ। নৰসিংহ এই কথাল কি সিংহ মুখখন হ'ল আপোনাৰ সত্ৰীয়া যিটো হয় নামসিংহ বুলি কয়, হয় সেই নামসিংহ দিয়া হৈছে ইয়াত। হয় সিংহ দিয়া হোৱা নাই। মই অথনি কৈছোঁ আপোনাক, হয় এইখিনি কৈছোঁ। এই বটু বামুণ, বটু বামুণ বুলি কয় ন? হয়। এই পৰশুৰাম, এই আপোনালোকে পৰশুৰামক দেখিবলৈ পাইছে। এয়া হলিৰাম আৰু এয়া বৰা, এয়া বৰা, ৰাম চাওক, বুদ্ধ এয়া আমাৰ বুদ্ধদেৱ। এয়া কলকি অৱতাৰ এখেতে ন? হয় হয়, এখেতেই সুন্দৰকৈ সকলোবোৰ ডেক'ৰেশ্যন এওঁৱে কৰিছে। এয়া এই বৰমা, এই মণিকূট ভাগ বাহিৰৰ পৰা অলপমান দেখাই দিছোঁ। এয়া শিৱ বাবা। এই সকলোবিলাক এওঁৱে সম্পূৰ্ণ ফিনিচিং কৰিছে, সুন্দৰকৈ ডেক'ৰেশ্যন কৰিছে। আৰু কেনেকুৱা পাইছে এওঁৰ ডেক'ৰেশ্যনবোৰ জনাই দিব। ভীম আৰু জয়দছ ন? কি ক'লে এইটো? অঁ অন্ধমণি আকৌ মাক দেউতাকক যে এনেকৈ লৈ যায় যে উঠাই পিনে। হয় হয়, অঁ লৱকুশক ধনুৰ শিক্ষা দিছে ন? এয়া সুগ্ৰীক আৰু এয়া বালিক। তাৰমানে বালি যে বহিছিলে, হয় এই চিনটো হ'ল এইটোৱে। হয়, ৰামচন্দ্ৰ মানে চিন হিচাপত মালাডাল পিন্ধিবলৈ ক'লে। চিন নহয়, দুইজন একে তাৰমানে দেখা। এনে বস্তুটো এনে চিমেটিক হৈছেতো। এয়া আপোনাৰ এইখন বৃহৎ এখন যুদ্ধ হৈছে। হাতী আৰু ঘৰিয়াল নহয় জানো? এয়া হাতী আৰু ঘৰিয়ালৰ মাজত ভীষণ এখন ডাঙৰ যুদ্ধ হৈছিল। আৰ্টটো কেনেকুৱা হৈছে জনাই দিব দেই। প্ৰতিমূৰ্তি হিচাপত মানে সুন্দৰকৈ ৱালত অংকন কৰি দিছে, মানে চিমেণ্ট ইউজ কৰা হৈছে ইয়াত। কিন্তু দূৰৰ পৰা যদি আপোনালোকে চাই, অলপ দূৰৰ পৰা চালে ভাবিব মানে আৰ্ট কৰি থৈছে বুলি, কিন্তু আৰ্ট কৰা নাই। চিমেণ্ট লগাই পিনে এওঁ ধুনীয়াকৈ এইটো বনাই দিছে। এই এখেতক কি বুলি কয়? চাৰি সিদ্ধ ন? তাৰপিছত এইপিনে ব্ৰহ্মাৰ মানস পুত্ৰক কয় চাৰি সিদ্ধ। আৰু ফিনিচিং অলপ হ'বলৈ বাকী আছে। এজন দুজন তিনিজন চাৰিজন, সেইকাৰণে চাৰি সিদ্ধ বুলি কোৱা হৈছে। আৰু কাম আছে বাকী।